নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী ইণ্ডকৰলৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল ভেকেঞ্চি, ভাল লোকেশ্যনৰ আলোচনা কৰিম। আপোনাক মই দেখাই দিম ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আজি আপোনালোকৰ আহিছে বন্ধন বেংকৰ ভেকেঞ্চি, ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আপোনালোকৰ আহিছে। ভিডিঅ'টো সম্পূৰ্ণ চাওক যাতে বস্তুখিনি ভালদৰে বুজি পায়। আৰু যাক ফ্ৰেচাৰ্ছৰ চাকৰি লাগে বেংকত, সিহঁতে এইটো ভিডিঅ' চাব পাৰে। মুথুত ফাইনেন্সৰ ভেকেঞ্চি চলি আছে, চব ফ্ৰেচাৰ্ছৰে চাকৰি মেক্সিমাম চাই ল'ব পাৰে আৰু আবেদন কৰিব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে, এয়াৰটেল কোম্পানীৰ ভেকেঞ্চি চলি আছে, যোৰহাটৰ ভেকেঞ্চি এপ্ৰিল মাহৰ যোনবোৰ ভেকেঞ্চি ওলাইছে সেইবোৰ এইটো ভিডিঅ'ত পাই যাব। TVS কোম্পানীৰ ৰিচিপশ্যনিষ্ট, স্কেনাৰ, HSBC বেংক, মাইক্ৰ' ফাইনেন্স বেংক, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি। চ' বহুত ভেকেঞ্চি আহিয়ে থাকে ডেইলি বেচিছত। সেইটো কাৰণে ভিডিঅ'বোৰ সদায় চাব চেষ্টা কৰক যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি বন্ধন বেংকৰ ভেকেঞ্চি আপোনালোকৰ আহিছে, ভালেমান লোকেশ্যনৰ ভেকেঞ্চি মিছামাৰী, ওদালগুৰি, হাইলাকান্দি, যোৰহাট, দুলিয়াজান, শিৱসাগৰ, সোণাৰী, তাৰপিছত আপোনালোকৰ টংলা, তাৰপিছত আপোনালোকৰ তেজপুৰ, তিনিচুকীয়া, গুৱাহাটী, বিজনী, বঙাইগাঁও, বৰপেটা, ডিব্ৰুগড়। চেলাৰী প্ৰায় আপোনালোকৰ 20,000ৰ আণ্ডাৰত হ'ব আৰু এপ্লাই কৰিব পাৰে। বন্ধন বেংকৰ বিভিন্ন পদৰ বিজ্ঞাপন মুকলি হৈছে। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা চাকৰি যোনে পাইছে বা চৰলিছে চবকে অভিনন্দন জনাইছোঁ। আৰু তেওঁৰ নিজৰ নামটো বিকাশ দিহিঙীয়া চাগে, পুলিন বিকাশ দিহিঙীয়া লেখা আছে। এইটো তেওঁ আমাৰ ভিডিঅ' চাই IFL সমাজত চাকৰি পাইছে 12 দিন আগতে। কমেণ্ট কৰিছিলে কিন্তু সময় পোৱা নাছিলোঁ পঢ়িবৰ কাৰণে, আজি পঢ়ি দিছোঁ। চ' তেওঁ বুলিয়ে নহয়, বহুত কেণ্ডিডেট আছে যোনে চাকৰি পায় আৰু কমেণ্ট কৰে। মই আপোনালোকক মাজে কমেণ্টবোৰ পঢ়ি দেখাওঁ। চ' আপোনালোকে নিশ্চয় মটিভেট হ'ব বুলি আশা ৰাখিছোঁ। মিনাৰ কাকতিটো আমাৰ ভিডিঅ' চাই ভাল এটা কোম্পানীত চাকৰি পাইছে, কমেণ্ট কৰিছে। চাওক কিমান আপোনাৰ সন্মুখতে মই কমেণ্টবোৰ পঢ়ি দি আছোঁ, কিমান কেণ্ডিডেটে চাকৰি পায়। চ' আপোনালোকে যদি যিকোনো কোম্পানীত চাকৰি বা চৰলিষ্টেড হৈছে মোক এটা কমেণ্ট কৰি জনাব। সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাক মটিভেট হয়। শিখামণি, তেওঁ আমাৰ ভিডিঅ' চাই ভেণ্টি লেবৰেটৰীত চাকৰি পাইছে। চ' বহুত কেণ্ডিডেট আছে যোনে চাকৰি পায়। অসম জব ফ্ৰী নেটৱৰ্কক চাই হেণ্ডলুম ডিপাৰ্টমেণ্ট, গড়গাঁও, ধেমাজিত চাকৰি পাইছে। বহুতে কমেণ্ট কৰি থাকে, মই সময় পালে এটা দুটা কমেণ্ট সদায় মই পঢ়িবলৈ চেষ্টা কৰোঁ যাতে আপোনাৰ মটিভেট হয় আৰু ভাল চাকৰিবোৰ এপ্লাই কৰে। চ' কমেণ্ট কৰক, কিবা যদি সুধিবলগীয়া আছে আৰু আৰামছে এপ্লাই কৰক। হেডিং ভালকৈ লিখক, নিশ্চয় মই গেৰাণ্টি দিছোঁ 1 মান্থৰ ভিতৰত কিবা নহ'লে কিবা চাকৰি পাবলৈ সক্ষম হ'ব। যিহেতু প্ৰুফ মই দেখাই দিলোঁ। মোৰ নিজৰ বিশ্বাস আছে, মোৰ যোনবোৰ জব এডভাৰটাইজমেণ্ট দিওঁ, আৰু আপোনালোকক বিশ্বাস কৰক, আৰামছে এপ্লাই কৰক, কোনো ফিজ দিব দৰকাৰ নাই। আৰু চৰলিষ্টেড হ'লে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। আগলৈ ভিডিঅ'টো চাওক। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে হলি চাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিজনীৰ পৰা, আৰু কম্পিউটাৰ টিচাৰ MC এটা ভেকেঞ্চি, আৰু ছায়েন্সৰ MSc উইথ PCM কৰা হ'ব লাগিব এটা ভেকেঞ্চি, হিন্দী MA এটা ভেকেঞ্চি, এছামিছ MA এটা ভেকেঞ্চি। 7 এপ্ৰিলত ইণ্টাৰভিউ আছে, 10টাৰ পৰা ইণ্টাৰভিউ হ'ব। কণ্টেক্ট নম্বৰ দি আছে, ইমেইল ID দি আছে, যোগাযোগ কৰি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। ভেকেঞ্চি বন্ধন বেংকৰ যোনটো ভেকেঞ্চি ওলাইছে, এইটো আপোনালোকক মই কৈ আছোঁ। এইকেইটা আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ভেকেঞ্চি। আপোনালোকক যদি ফ্ৰেচাৰ্ছৰ ভেকেঞ্চি লাগে বন্ধন বেংকৰ, ফ্ৰেচাৰ্ছৰ ভেকেঞ্চি বন্ধন বেংকৰ আপোনালোকৰ 6 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আৰু মই জনাই দি আছোঁ, অলপমান পিছত আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব চেষ্টা কৰক। ক'ত যাব লাগে মই জনাই দিছোঁ। প্ৰথমতে এইটো আলোচনা কৰি লওঁ। কাৰেণ্ট একাউণ্ট মেনেজাৰ, এইটো বন্ধন বেংকৰ ভেকেঞ্চি। তিনিচুকীয়া, যোৰহাট, তেজপুৰ, আগৰতলাৰ ভেকেঞ্চি। 2 to 4 years এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব কাৰেণ্ট একাউণ্ট চেনেলত। ৰেছপনচিবল হ'ব ফৰ FTR একাউণ্টছ অপেনিং, এক্টিভেশ্যন, অনবৰ্ডিং। এই পঢ়ি ল'ব। এজ হ'ব লাগিব আপোনালোকৰ 25 to 32 years, আৰু মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰু 2 to 4 years এটা আপোনালোকৰ বেংকিং ছেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব। তাৰপিছত এইকেইটা লোকেশ্যনৰ কাৰণে এলিজিবল হৈ যাব চাকৰি পাবলৈ। কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ টেলাৰৰ ভেকেঞ্চি, এইটো কাৰণে দুলিয়াজান, শিৱসাগৰ, সোণাৰী, নাৰেংগী, ডিমাৰগুৰি, তাৰপিছত মিছামাৰী, ওদালগুৰি আৰু হাইলাকান্দি। এইটো কাৰণে একে আপোনালোকৰ অভিজ্ঞতা লাগিব, 2 বছৰ পৰা 4 বছৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। আৰু ইণ্টাৰেষ্টেড যদি হয় বন্ধন বেংকত জইন কৰিব পাৰে, আৰু অভিজ্ঞতা আছে। ফ্ৰেচাৰ্ছ হ'লে আবেদন নকৰিব। বহুত এতিয়া এনে আবেদন কৰি দিব। ফ্ৰেচাৰ্ছ হ'লে মই গম পাওঁ 50টামান কেণ্ডিডেট এনে আবেদন কৰি দিয়ে, মানে সিহঁতক বেংকৰ পৰা ব্লক কৰি দিয়া হয়। পিছত আৰু মোক
সুধিব সেইটো কাৰণে এনে এপ্লাই নকৰিব যাৰ যাৰ অভিজ্ঞতা আছে গ্ৰেজুৱেশ্যন কৰা হৈছে সিহঁতে যাতে আবেদন কৰক ইমেইল আইডি দিয়া আছে আৰু সাবজেক্ট লাইনৰ এইটো বস্তুটো লিখি দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰি অৰিজিনেল কপিখন পাই যাব ভেৰিফিকেন্সিলৈ যাম আৰু যাক যাক বন্ধন বেংকৰ আপোনালোকৰ ফ্ৰেছাৰ্ছৰ চাকৰি লাগে মই যোনটো ক'লো 6 তাৰিখে বন্ধন বেংকৰ 6 তাৰিখে আপোনালোকৰ ফ্ৰেছাৰ্ছৰ ৱাক ইন ইণ্টাৰভিউ হ'ব কিন্তু সেইটো পোষ্ট বা এডভাৰটাইজমেণ্ট মই তেতিয়াই দিম যেতিয়া এইটো ভিডিঅ'ত আপোনালোক 100+ লাইক হৈ যাব সেইটো কাৰণে আজি গধূলি যদি ভিডিঅ'টো লাগে লাইক কৰক সবে লাইক কৰক বেলেগ বেলেগ মোবাইল দি লাইক কৰক কিন্তু 100+ লাইক লাগিব নহলে কালিৰ ভিডিঅ'ত যদি হৈ যায় কালি ভিডিঅ'টো পাব সেইটো কাৰণে জলদি লাইক কৰক যেহেতু 6 এপ্ৰিলত আপোনালোকৰ ইণ্টাৰভিউ আছে ফ্ৰেছাৰ্ছৰ বন্ধন বেংকৰ ইণ্টাৰভিউ হ'ব ইণ্টাৰেষ্টেড যোনে হয় লাইক কৰক কমেণ্ট কৰক যে আমাক ফ্ৰেছাৰ্ছৰ চাকৰিটো লাগে তেতিয়া মই গধূলি মানে বা কালি ৰাতিপুৱা মই দি দিম ঠিক আছে ভেকেন্সিলৈ যাম ভেকেন্সি আপোনালোকৰ টিম লিডাৰৰ ভেকেন্সি আপোনালোকৰ আহিছে লাষ্ট মাইল অপাৰেশ্যন লজ শ্বেয়াৰ কোম্পানীৰ পৰা 2 বছৰ অভিজ্ঞতা লাগিব টিম হেণ্ডলিং হায়াৰিং এইবিলাক কমিউনিকেশ্যনত টংলাৰ পৰা আহিছে স্যালাৰি এজ পাৰ কোম্পানীৰ নৰ্মছ হিচাপে হ'ব প্ৰেফাৰেন্স দিব লোকেল কেণ্ডিডেট ইমেইল আইডি দি আছে শ্বৰ্টলিষ্টেড যদি কৰা হয় ফোন কৰা হ'ব ভেকেন্সি হায়াৰিং কৰা হৈছে গুৱাহাটীৰ কাৰণে সেলছ অফিচাৰ আৰু সিনিয়ৰ সেলছ অফিচাৰ ভেকেন্সি 3 বছৰ অভিজ্ঞতা লাগিব এফএমচিজি সেক্টৰত কাম কৰা টিম হেণ্ডলিং প্ৰাইমেৰী সেকেন্ডাৰী সেলছ ড্ৰাইভ NDWD চাই ল'ব পাৰে নেগোচিয়েবল অন কাৰেণ্ট CTC ইমেইল আইডি দি আছে 7 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেন্সি এটা মাইনিং কোম্পানীৰ পৰা কলকাতা লোকেশ্যনৰ কাৰণে ইমেইল আইডি দি আছে যাক শ্বৰ্টলিষ্টেড কৰা হয় ইমেইল আইডি দি মাতা হ'ব বা ফোন কৰি মাতা হ'ব এৰ কাৰণে ফোন নম্বৰবোৰ যাতে ভালদৰে দিয়ে বহুতে এনেকুৱা ফোন নম্বৰ দিয়ে ফোনে নালাগে সেইটো কাৰণে ভালদৰে যাতে ফোন নম্বৰবোৰ দিয়ে ফিমেল কেণ্ডিডেট বেছি প্ৰেফাৰেন্স দিব 6 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি আপোনালোকৰ আহিছে ডায়েটিচিয়ান এটাৰ কাৰণে MSc ইন ক্লিনিকেল নিউট্ৰিশ্যন বা ডায়েটিচিয়ানৰ ভেকেন্সি GNRC ইনষ্টিটিউট অফ মেডিকেল সায়েন্স নৰ্থ গুৱাহাটীৰ পৰা 4 বছৰ 5 বছৰ অভিজ্ঞতা লাগিব হেল্থ কেয়াৰ সেক্টৰত কাম কৰে ইমেইল আইডি দি আছে যোগাযোগ কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় আৰু যদি ইমেইল দি এপ্লাই কৰে সদায় কঙে হেডিংটো ভালকে লিখক আৰু গোটেইবোৰ ভালকে লিখি পঠাই দিয়ক ভেকেন্সি আপোনাক হায়াৰিং কৰা হৈছে সেল এক্সিকিউটিভ সিনিয়ৰ সেল এক্সিকিউটিভ আৰু এছিষ্টেণ্ট মেনেজাৰ ফৰ শিলিগুৰি ৱেষ্ট বেংগল গুৱাহাটী আসাম আৰু ভৱানীপুৰ ব্ৰহ্মপুৰ ওড়িশাৰ পৰা ভেকেন্সি ইলেক্ট্ৰিকেল সুইচেছৰ কোম্পানীৰ ভেকেন্সি সেলছৰ অভিজ্ঞতা লাগিব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব ইমেইল আইডি দি আছে 7 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ আহিছে ইন্দিৰা IVF হস্পিটেল গুৱাহাটীৰ পৰা ভেকেন্সি আৰ্জেণ্টলি হায়াৰিং কৰা হৈছে ৰেজিষ্টাৰ্ড নাৰ্ছ ফৰ আৱাৰ এক্সিষ্টিং চেণ্টাৰ ইন গুৱাহাটী আৰু চেণ্টাৰ লোকেশ্যন দিয়াই আছে চাব পাৰে আৰু জব ৰোল আৰু ৰেছপন্সিবিলিটিখিনি দিয়া আছে প্ৰভাইড কৰিব লাগিব ডাইৰেক্ট আৰু ইনডাইৰেক্ট পেচেণ্ট কেয়াৰ নাৰ্ছৰ যোনবোৰ কাম থাকে সেইবোৰ এইটো কাৰণে GNM বা PSC নাৰ্ছিং আৰু 1 to 5 এটা অভিজ্ঞতা লাগিব আৰু আপোনালোকৰ ৰেজিষ্টাৰ কৰা হ'ব লাগিব নাৰ্ছিং আণ্ডাৰ আসাম নাৰ্ছিং কাউন্সিল যোনে আৰ্লি জইনিং কৰিব পাৰে প্ৰেফাৰেন্স দিব ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে 7 এপ্ৰিলৰ ভিতৰত ভেকেন্সিলৈ যাম ভেকেন্সি আমৃত চিমেণ্ট লিমিটেডৰ ভেকেন্সি আৰু আপোনালোকৰ হায়াৰিং কৰি থকা হৈছে বইলাৰ DCS ইঞ্জিনিয়াৰ ভেকেন্সি ইন কেপটিভ পাৱাৰ প্লেণ্ট ডিপাৰ্টমেণ্ট দুটা ৰাউণ্ড হ'ব ইণ্টাৰভিউ আৰু 10+ মানে 12 পাছ হ'লে হ'ল 75% লাগিব আৰু গ্ৰেজুৱেশ্যনত 12 পাছ গ্ৰেজুৱেশ্যন 55% মানে 12 পাছ 55% 4 বা 6 বছৰ অভিজ্ঞতা লাগিব কোৱালিফিকেশ্যন BTech মেকানিকেল বা ডিপ্ল'মা মেকানিকেল শ্বৰ্টলিষ্টেড কৰা হয় যদি ইণ্টাৰভিউ কাৰণে মাতা হ'ব ইমেইল দি আছে 8 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সিলৈ যাম ভেকেন্সি এটা গ্ৰেইন বেছ ইথানল প্লেণ্টৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে এটা ভেকেন্সি আছে MSc IT 3 বছৰ বা অভিজ্ঞতা বেছি লাগিব এডমিন এক্সিকিউটিভ এটা ভেকেন্সি গ্ৰেজুৱেশ্যন আৰু 3 বছৰতকৈ বেছি অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 8 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি SPFC বেংকৰ পৰা ভেকেন্সি এৰিয়া বিজনেছ মেনেজাৰ চিকিউৰ্ড MSME লেবৰ কাৰণে ভেকেন্সি বঙাইগাঁও বৰপেটা তিনিচুকীয়া গুৱাহাটী ডিব্ৰুগড় যোৰহাটৰ 3 বছৰতকৈ বেছি চিকিউৰ্ড আৰু আনচিকিউৰ্ড ধৰণৰ অভিজ্ঞতা লাগিব এনি গ্ৰেজুৱেশ্যন ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক চ' যাক মই ক'লোৱে বন্ধন বেংকৰ অৰিজিনেল এইটো ফ্ৰেছাৰ্ছৰ চাকৰিটো লাগে সিহঁতে এইটো ভিডিঅ' 100+ লাইক কৰক তেতিয়া মই গধূলি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম বা কালি ভিডিঅ' বনাম যদি লাইকৰ টাৰ্গেটটো কালি কমপ্লিট হয় সেইকাৰণে জলদি কৰক আৰু ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো এইটো ভিডিঅ' লাইক কৰক ভালদৰে 100 লাইক আৰু কমেণ্টত জনাওক কি চাকৰি লাগে সেইবোৰ জনাওক মোক আজিলৈ মানে আৰু ভিডিঅ'বোৰ লাইক কৰক কমেণ্ট ছেকশ্যনত সোধক কিবা যদি সুধিবলগীয়া আছে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰক তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে